মনোৰঞ্জন দাৰ নিচিনা এজন অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তি আজি বিধানসভাত বিৰাট চৰ্চিত হৈছে, ৰাইজৰ মুখে মুখে চৰ্চা হৈছে, সংবাদ মাধ্যমত আহিছে যে তেওঁ কাৰোবাক মানে এনেধৰণে কথা কৈছে যে আমাৰ বিধানসভাত তেখেতে সিন্ডিকেটৰ কাণ্ডাৰীসকলক এটেক নকৰে বা এই কথাবিলাক তথ্য সহকাৰে উন্মোচিত কৰাৰ পৰা তেখেত বিৰত থাকে। যে বিৰত থাকে এই কাৰণে যে তোমালোকে মোক অলপ পইচা পাতি দিয়া, গতিকে মই তোমালোকৰ কথা বতৰাবিলাক নকওঁ। এই কথাটো যিটো সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে, মই ভাবোঁ তেখেতৰ নিচিনা অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তি এজন এনেকুৱা ধৰণৰ ভুল কৰিব বুলি পেলাই মোৰ মনে নধৰে। তো এইটো চাওক, ইয়াৰে সত্যতাটো বিচাৰ কৰিব লাগিব। আৰু যদি সঁচা হয় এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক কথা। ৰাইজৰ প্ৰতিনিধি এজনে যদি সিন্ডিকেটৰ কাণ্ডাৰীক এনেধৰণে ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত এনেধৰণে টকা পইচা বিচাৰি পেলাই কাম কৰে, তেতিয়াহ'লে এইটো বৰ্তমান যি গণতন্ত্ৰ, যি আশা ৰাইজে কৰি পেলাই এজন বিধায়ক জয় কৰি পঠায়, তো এই ৰাইজক আশাহত কৰা কথাবিলাক হ'লে বৰ দুৰ্ভাগ্যজনক গণতন্ত্ৰৰ প্ৰতি, ৰাইজৰ আস্থাৰ প্ৰতি। নাই এইখন চৰকাৰ অহাৰ পৰা কংগ্ৰেছৰ দিনত মুক্ত কণ্ঠে চতুৰ্থ স্তম্ভই আমাৰ প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে অসমতো আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কিমান কথা বতৰা কৈছিল। কিয় চৰকাৰ এখনৰ কেতিয়াবা ভুল নীতিক নিশ্চয়কৈ আপোনালোকে আঙুলিয়াই দিব লাগিব। ৰাইজৰ স্বাৰ্থত সংবাদ জগতৰ চতুৰ্থ স্তম্ভই ৰাইজৰ সেই কথা বতৰাবিলাক মাতিব লাগিব। এই কথাটো মাতোঁতে যদি কাৰোবাৰ মনত আঘাত হয়, তাৰ কাৰণে শাসনটো ৰাইজে দিছে কাৰণে ৰাইজৰ ওপৰত নাচি পেলাই সংবাদ মাধ্যমৰ কৰ্মীক যদি জেল হাজতলৈ লৈ যায়, এই কথাবিলাকো কিন্তু ৰাইজে প্ৰত্যক্ষ কৰিছে। চৰকাৰখনৰ অনিয়ম দুৰ্নীতিৰ কাৰণে যদি কোনোবাই কবিতা লিখিলে জেললৈ যাব লগা হয়, চৰকাৰখনৰ মুখ্যমন্ত্ৰীয়ে যদি ছেটেলাইটত বাংলাদেশী ধৰাৰ কথাটো কোনোবাই তথ্য সহকাৰে যেতিয়া উদঙাই দিয়ে অসমৰ ৰাইজৰ ওচৰত, সেই ৰিতম সিং ডাঙৰীয়াক যেতিয়া জেল হাজতলৈ পঠিয়াই দিয়ে, এইটো শাসন, এনেকুৱা শাসন ব্ৰিটিছেও কৰা নাছিল। গতিকে অসমৰ ৰাইজ আমি মৰমীয়াল, অসমৰ অসমীয়া ৰাইজ আমি মৰমীয়াল, আমি আৱেগিক, কিন্তু বাৰে বাৰে টেঙাম বিক্ৰী কৰি থাকিব এইখন অসমৰ ৰাইজে কেতিয়াও নিদিয়ে। আৰু 26ৰ নিৰ্বাচনত এইবাৰ তেওঁলোকক ব্ৰহ্মপুত্ৰত দলিয়াবলৈ ৰাইজে এইবাৰ মানে কঁকালত টঙালি বান্ধিছে। আৰু আমি অসমৰ ৰাইজৰ লগত আছোঁ, অসমৰ ৰাইজৰ কণ্ঠস্বৰ হৈ পেলাই আমি অহা দিনত কাম কৰি যাম। মনোৰঞ্জন দাৰ নিচিনা এজন অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তি আজি বিধানসভাত বিৰাট চৰ্চিত হৈছে, ৰাইজৰ মুখে মুখে চৰ্চা হৈছে, সংবাদ মাধ্যমত আহিছে যে তেওঁ কাৰোবাক মানে এনেধৰণে কথা কৈছে যে আমাৰ বিধানসভাত তেখেতে সিন্ডিকেটৰ কাণ্ডাৰীসকলক এটেক নকৰে বা এই কথাবিলাক তথ্য সহকাৰে উন্মোচিত কৰাৰ পৰা তেখেত বিৰত থাকে। যে বিৰত থাকে এই কাৰণে যে তোমালোকে মোক অলপ পইচা পাতি দিয়া, গতিকে মই তোমালোকৰ কথা বতৰাবিলাক নকওঁ। এই কথাটো যিটো সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে, মই ভাবোঁ তেখেতৰ নিচিনা অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তি এজন এনেকুৱা ধৰণৰ ভুল কৰিব বুলি পেলাই মোৰ মনে নধৰে। তো এইটো চাওক, ইয়াৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।